এই মৎস্যগন্ধা সাংস্কৃতিক গোষ্ঠী উদ্যোগত যি কৰ্মশালা ভাগি ইয়াত আজি তেওঁলোকে আয়োজন কৰিছে। তাত আমাক এনে কিনো প্ৰশিক্ষক হিচাপে মাতি আনিছে। প্ৰশিক্ষক হ'ব পৰা এতিয়া আমি যোগ্যতা হোৱা নাই, আমি শিকাৰোহে। তথাপিতো আমাৰ যি সীমিত জ্ঞান আছে তাৰে অলপ তেওঁলোকক দিবলৈ আমি চেষ্টা কৰিম, যিহেতু তেওঁলোক উঠি আহিছে। আৰু ইয়াত আহি মই আজি খুব এটা সুন্দৰ পৰিৱেশ পালোঁ, যিটো ভাষাৰে বুজাব নোৱাৰি। এই পৰিৱেশৰ এই মুহূৰ্তখিনি মোৰ বাবে সদায় কেঁচা হালধি আগৰ দৰে মোৰ বুকুত থাকি যাব। ল'ৰা ছোৱালীখিনিৰ ইমান উৎসাহ, গুৰুজনাৰ প্ৰতি যে ইমান সৰুতে ইমান উৎসাহ হৈ আছে, তেওঁলোকক ভগৱন্তই কৃপা কৰক। কি ভাওনা প্ৰশিক্ষণ আৰু ভাওনা কৰ্মশালাৰ মাজত পাৰ্থক্য বুলি মই ভাবোঁ। এতিয়া মই ক'বলৈ গ'লে কি হ'ব, বহুত ঠাইতে দেখিছে নামী নামী মানুহে আজি ভাওনা কৰ্মশালা দি আছে। তাত প্ৰায় দেখা গৈছে মাত্ৰ ভাওনাৰ বিষয়ে দেখায়, ভাওনাৰ বিষয়ে শিকায়। তাত সেইটো ভাওনা প্ৰশিক্ষণ হ'লে বুলি ভাবোঁ, হ'লে ভালে বুলি ভাবোঁ। তেওঁলোকে পাৰিছে সেইখনকে দিয়ক। কিন্তু কৰ্মশালা বুলি ক'লে আমাৰ গুৰুকেইজনে আমাক যিয়ে শিকাইছে, আমি এটা কথা জানো, কৰ্মশালা হ'ল ব্যাকৰণ, গ্ৰামাৰ, যিটো ভাওনালৈ যোৱা এটা চিৰি। আৰু গতিকে সেইখিনি শিকালে আমাৰ ল'ৰাখিনি বেছি উপকৃত বুলি ভাবোঁ। তেওঁলোকে যি পাৰিছে কৰিছে, সেয়াও মই ভুল বুলি নাভাবোঁ। কিন্তু ভাওনা কৰ্মশালা নহয়, ভাওনা প্ৰশিক্ষণ বুলি কওক তেওঁলোকে। ভাওনা প্ৰশিক্ষণ দিওঁতে ভাওনা কৰিবলৈ হ'লে সেই কৰ্মশালাটো আমাৰ জৰুৰী। কিয়নো ব্যাকৰণ নাজানিলে কোনো কথাতে আমি উপনীত হ'ব নোৱাৰোঁ, সম্পূৰ্ণ হ'ব বুলি মই নাভাবোঁ। যিকোনো কথাত ব্যাকৰণটো আমাক খুব প্ৰয়োজনীয়। গতিকে ব্যাকৰণ জানি ল'লে তেওঁলোকৰ আৰু সুবিধা হয়। এই জাপ মাৰি যোৱাতকৈ তেতিয়া চিৰি বগাই যাব পাৰিলে তেওঁলোকৰ সুবিধা হ'ব, কষ্ট কম হ'ব, আৰু ভাওনা ভাগি সম্পূৰ্ণ হ'ব বুলি মোৰ ধাৰণা। মৎস্যগন্ধা সাংস্কৃতিক মহিলাৰ গোষ্ঠী উদ্যোগত আমাৰ বেজগাঁও ৰাইজৰ সহযোগত আমাৰ 15 দিনীয়া কৰ্মশালা আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰথম দিনাত আমি যিমানখিনি ভাবিছিলোঁ, ভবাতকৈ আমাৰ ষ্টুডেণ্ট হৈছে। তাতে আমাৰ প্ৰশিক্ষক আহিছে, তেওঁলোকে প্ৰশিক্ষণ দিছে। আৰু আমাৰ যিজন প্ৰশিক্ষক পৰাগ দাসে যিখিনি তেওঁ কথা কৈছে, সেইখিনিতো তেওঁলোকে যে মানি চলিব, সেইটোতো আমি চেষ্টা এটা কৰিম, যাতে আমি ইয়াত যেতিয়া নামঘৰত সদায় থাকিম, তেওঁলোককতো আমি শাসন কৰিবই লাগিব। এই কৰ্মশালাৰ জৰিয়তে যাতে তেওঁলোকৰ প্ৰতিভাখিনি যাতে ওলাই পৰক, তাৰ হৈ আমি কৰ্মশালাখিনি আয়োজন কৰিছোঁ। আমি এটা আশা লৈ এই কৰ্মশালাখন আমি আয়োজন কৰিছোঁ। সেই আশাটো যাতে ভগৱন্তে আমাক পূৰ্ণ কৰক। কিয় আমি এতিয়া কৰ্মশালাখন আয়োজন কৰিছোঁ যেতিয়া, আমিতো ইয়াত ভাওনা ভাগিও কৰিব লাগিব। এইবিলাক প্ৰতিযোগিতামূলক ভাওনা হয়, সেইবিলাকক যাতে তেওঁলোকক আগবঢ়াই নিব পাৰোঁ, সেই উদ্দেশ্যে আমি কৰ্মশালাখন আয়োজন কৰা হৈছে। এই মৎস্যগন্ধা সাংস্কৃতিক গোষ্ঠী উদ্যোগত যি কৰ্মশালা ভাগি ইয়াত আজি তেওঁলোকে আয়োজন কৰিছে, তাত আমাক এনে কিনো প্ৰশিক্ষক হিচাপে মাতি আনিছে। প্ৰশিক্ষক হ'ব পৰা এতিয়া আমি যোগ্যতা হোৱা নাই, আমি শিকাৰোহে। তথাপিতো আমাৰ যি সীমিত জ্ঞান আছে তাৰে অলপ তেওঁলোকক দিবলৈ আমি চেষ্টা কৰিম, যিহেতু তেওঁলোক উঠি আহিছে। আৰু ইয়াত আহি মই আজি খুব এটা সুন্দৰ পৰিৱেশ পালোঁ, যিটো ভাষাৰে বুজাব নোৱাৰি। এই পৰিৱেশৰ এই মুহূৰ্তখিনি মোৰ বাবে সদায় কেঁচা হালধি আগৰ দৰে মোৰ বুকুত থাকি যাব। ল'ৰা ছোৱালীখিনিৰ ইমান উৎসাহ, গুৰুজনাৰ প্ৰতি যে ইমান সৰুতে ইমান উৎসাহ হৈ আছে, তেওঁলোকক ভগৱন্তই কৃপা কৰক। কি ভাওনা প্ৰশিক্ষণ আৰু ভাওনা কৰ্মশালাৰ মাজত পাৰ্থক্য বুলি মই ভাবোঁ। এতিয়া মই ক'বলৈ গ'লে কি হ'ব, বহুত ঠাইতে দেখিছে নামী নামী মানুহে আজি ভাওনা কৰ্মশালা দি আছে। তাত প্ৰায় দেখা গৈছে মাত্ৰ ভাওনাৰ বিষয়ে দেখায়, ভাওনাৰ বিষয়ে শিকায়। তাত সেইটো ভাওনা প্ৰশিক্ষণ হ'লে বুলি ভাবোঁ, হ'লে ভালে বুলি ভাবোঁ। তেওঁলোকে পাৰিছে সেইখনকে দিয়ক। কিন্তু কৰ্মশালা বুলি ক'লে আমাৰ গুৰুকেইজনে আমাক যিয়ে শিকাইছে, আমি এটা কথা জানো, কৰ্মশালা হ'ল ব্যাকৰণ, গ্ৰামাৰ, যিটো ভাওনালৈ যোৱা এটা চিৰি। আৰু গতিকে সেইখিনি শিকালে আমাৰ ল'ৰাখিনি বেছি উপকৃত বুলি ভাবোঁ। তেওঁলোকে যি পাৰিছে কৰিছে, সেয়াও মই ভুল বুলি নাভাবোঁ। কিন্তু ভাওনা কৰ্মশালা নহয়, ভাওনা প্ৰশিক্ষণ বুলি কওক তেওঁলোকে। ভাওনা প্ৰশিক্ষণ দিওঁতে ভাওনা কৰিবলৈ হ'লে সেই কৰ্মশালাটো আমাৰ জৰুৰী। কিয়নো ব্যাকৰণ নাজানিলে কোনো কথাতে আমি উপনীত হ'ব নোৱাৰোঁ, সম্পূৰ্ণ হ'ব বুলি মই নাভাবোঁ। যিকোনো কথাত ব্যাকৰণটো আমাক খুব প্ৰয়োজনীয়। গতিকে ব্যাকৰণ জানি ল'লে তেওঁলোকৰ আৰু সুবিধা হয়। এই জাপ মাৰি যোৱাতকৈ তেতিয়া চিৰি বগাই যাব পাৰিলে তেওঁলোকৰ সুবিধা হ'ব, কষ্ট কম হ'ব, আৰু ভাওনা ভাগি সম্পূৰ্ণ হ'ব বুলি মোৰ ধাৰণা। মৎস্যগন্ধা সাংস্কৃতিক মহিলাৰ গোষ্ঠী উদ্যোগত আমাৰ বেজগাঁও ৰাইজৰ সহযোগত আমাৰ 15 দিনীয়া কৰ্মশালা আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰথম দিনাত আমি যিমানখিনি ভাবিছিলোঁ, ভবাতকৈ আমাৰ ষ্টুডেণ্ট হৈছে। তাতে আমাৰ প্ৰশিক্ষক আহিছে, তেওঁলোকে প্ৰশিক্ষণ দিছে। আৰু আমাৰ যিজন প্ৰশিক্ষক পৰাগ দাসে যিখিনি তেওঁ কথা কৈছে, সেইখিনিতো তেওঁলোকে যে মানি চলিব, সেইটোতো আমি চেষ্টা এটা কৰিম, যাতে আমি ইয়াত যেতিয়া নামঘৰত সদায় থাকিম, তেওঁলোককতো আমি শাসন কৰিবই লাগিব। এই কৰ্মশালাৰ জৰিয়তে যাতে তেওঁলোকৰ প্ৰতিভাখিনি যাতে ওলাই পৰক, তাৰ হৈ আমি কৰ্মশালাখিনি আয়োজন কৰিছোঁ। আমি এটা আশা লৈ এই কৰ্মশালাখন আমি আয়োজন কৰিছোঁ। সেই আশাটো যাতে ভগৱন্তে আমাক পূৰ্ণ কৰক। কিয় আমি এতিয়া কৰ্মশালাখন আয়োজন কৰিছোঁ যেতিয়া, আমিতো ইয়াত ভাওনা ভাগিও কৰিব লাগিব। এইবিলাক প্ৰতিযোগিতামূলক ভাওনা হয়, সেইবিলাকক যাতে তেওঁলোকক আগবঢ়াই নিব পাৰোঁ,
সেই উদ্দেশ্যে আমি কৰ্মশালাখন আয়োজন কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।